হাই গাইজ নমস্কাৰ মই ইলাবৰ হৈ আপোনালোকৰ ওচৰত অন্য এটা ভিডিঅ' লৈ আহিলোঁ। আজিতো অলৰেডি 1 তাৰিখ হয়, পূৰা ফুৰি আহিলোঁ চন্দ্ৰপুৰৰ পিনে। এতিয়া আকৌ জানুৱাৰী 1 তাৰিখৰ খানা আছে আমাৰ তলত, তাকে এতিয়া যাব লৈছোঁ। হাজবেণ্ড আৰু লগৰবিলাকে চব মিলি কেনে এতিয়া বজাৰ আনিছে, কৈছে হাজবেণ্ডে আহি বজাৰ আহি পালে এতিয়া চব্জি তব্জি কাটিব লাগিব, মাছ চাছ ধুব লাগিব। আমাৰ পিকনিকত বাৰু মাংস নাই, মাছেই। কালিও ইলিচ আৰু কিবা ভকুৱা মাছ সেনেকুৱা আছিলে। এতিয়া চাই থাকক আমাৰ এতিয়া আজিৰ আৰু জানুৱাৰী 1 তাৰিখত কি খানা আছে আপোনালোকক দেখাই যাই আছোঁ, চাই থাকিব। পাৰ্টি খাবৰ কাৰণে বহুত লেভেলত বহি আছে এই জানুৱাৰী 1 তাৰিখে চবে। মই অকলে কাম কৰি আছোঁ জানানা। এইটো ৰাজু আৰু বেছি কাম কৰি আছে, এই মাছ ভাজি আছে যা। মোটাবিলাকে চব্জি কাটি আছে ইফালে। ই আৰু কি নিবা আহিছে মাৰৈ মানে মছলা। আমাৰ যে আজি এই পিকনিক যে খাই আছোঁ যে জানুৱাৰী 1 তাৰিখ, দেখিছানে কিমান আইটেমৰ ফেচিলিটি লৈ কেনে বহি আছোঁ আমি। মাছৰ আঞ্জা, মাছ ফ্ৰাই কৰি আছোঁ, খাই আছোঁ লগত। চোক ঢাকি লৈ যে কালি যে মাইকী মানুহৰ মাজত ভাত খাইছিলে যে, এইয়া চবে বহিছোঁ আমি। ৰীতা ইফালে মাছ ভাজা হৈ গৈছে, ইফালে আঞ্জা ফুলকবি, আলু, মূলা, ফৰাজৰ আটি, বেঙেনা, বিলাহী চব মিক্স কৰি মাছৰ লগত বনাম। ইফালে আৰু কণীৰ তৰকাৰী এখন আৰু ইৰলপা বনাইছে, দালি বনাইছে, মাছৰ তিতা, এইটো বেঙেনা পুৰিবৰ কাৰণে ৰাখিছোঁ। অলৰেডি জানুৱাৰী 1 তাৰিখত কি বনাইছে আপোনালোকে অলৰেডি গম পাইছে। আৰু গোটাই আমি ফেমিলি হয় ইয়াতে, আমি যদি ভাড়াও আছোঁ অলৰেডি ফেমিলি হয় চবে আমি। আজি গমেই পাই গ'ল আপোনালোকে আজি ৰাতি পৰিৱেশনত আমি কি কৰিম। আপোনালোকে অলৰেডি গম পালে। মোৰ ভিডিঅ'টো যদি চোৱাৰ কাৰণে ইণ্টাৰেষ্টিং হয় আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। বাই বাই, লগতে গুড নাইট।